হাই ৰাইজ ৱেলকাম এণ্ড ৱেলকাম বেক টু মাই চেনেল। চ' কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৱে বহুত ভাল আছে। মোৰ বহুত ভাল। আৰু যিহেতু ভোগালী আহি পালেই, চ' ভাবিলোঁ ব্লগটো ষ্টাৰ্ট কৰি দিওঁ। আৰু আজি উৰুকা, আৰু এইবাৰ বিহু বুলি ক'লে সিমান এটা একো মানে উৎসাহ নাই, এইটো চবেই গম পায় আমাৰ কিয় হৈ আছে এনেকুৱা। আৰু সেয়ে আৰু উৰুকা বুলি এইবাৰ অকণমান এনেই কিবা খাম, আৰু লগতে বিহু বুলি অকণমান পিঠা চিঠা বনাম। সেই ভাবিলোঁ ব্লগটো ষ্টাৰ্ট কৰি দিওঁ। এইবাৰ একচুৱেলি মই বিহুত ঘৰ নাযাওঁ, এইটো ৰিজনটো মই নেক্সট ভিডিঅ'ত ক'ম। আৰু লগতে এইবাৰ মানে আমাৰ যিহেতু আমাৰ টিকলুৰ জন্ম 1 মাহ হোৱা নাই, সেইকাৰণে মানে আমি এইবাৰ মেজিত সেৱা কৰিব নোৱাৰোঁ, চাকি জ্বলাব নোৱাৰোঁ, এইটো নিয়ম আছে। চ' সেই ভাবিলোঁ এইবাৰ মই ঘৰ নাযাওঁ, ইয়াতে অকণমান থাকোঁ আৰু বেছ অকণমান পিঠা চিঠা বনাওঁ, সেয়াই আৰু আপোনালোকক শ্বেয়াৰ কৰোঁ। চ' ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু লগতে আপোনালোকৰ বিহু কেনেকুৱা গৈ আছে জনাব কমেণ্টত। মই এটা চাদত ভিডিঅ' কৰি আছোঁ, ইমানে চাই আছে। একো নাই গাইছ, মই আজিকালি অলপমান হৈ গৈছে আৰু অভ্যাস হৈ গৈছে। আৰু ইয়াতে এটা টিকলুকে মেজি জ্বলাইছে, মানে বনাইছে, কি জ্বলাইছে চাচোন। চ' সেই ব'লক এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আৰু মই আজি আনিছোঁ ৰঙালাও। ভাবিছোঁ ৰঙালাওৰ পিঠা বনাওঁ। মই বহুত বনাইছোঁ, ঘৰত থাকোঁতেতো আমি বহুত পিঠা বনাওঁ, মানে মই বহুত পিঠা বনাওঁ, মই ভাল পাওঁ বনাই একচুৱেলি গাইছ। মই এনেকুৱা নহয় যে কোনোবাই বনাব তাৰপিছত মই ফটো শ্বুট কৰিম, মই প্ৰপাৰ বনাওঁ। আৰু সেইতিয়া ভিডিঅ'ই কৰিব পাহৰি যাওঁ, কাৰণে মই এবাৰ সোমালে পাকঘৰত মানে বাকী চব ইফাল সিফাল মই মানে বনাই থাকোঁ। চ' সেয়াই আৰু ব'লক এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ৰঙালাও পিঠা বনাম আৰু ভাবিছোঁ অকণমান গাজৰৰ লাড়ু বনাম, বাকীটো চব বনাই আছোঁ অকণমানকৈ। চ' আপোনালোকক শ্বেয়াৰ কৰিম। চ' কিমান যে চ বনাওঁ মই। চ' ব'লক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। চ' ৰাইজ এয়া ৰঙালাওখিনি বইল কৰি ল'লোঁ, এইখিনি পিটিকা কৰি তাৰপিছত বাকীখিনি বস্তু দিম যিখিনি লাগে। সেইখিনি মই শ্বৰ্টছত বহুত ভালকৈ আহিব আপোনালোকৰ তাতে, বাট এতিয়া মই শ্বৰ্টছৰ কাৰণে ৰেডি কৰোঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। চ' ৰাইজ এইখিনি মই দি কিনে এতিয়া সানিম। ইয়াতে পিঠাগুড়ি আছে, অকণমান ময়দা আছে, নাৰিকল আছে, ইলাইচি আছে, চব আছে। আৰু এতিয়া শ্বৰ্টছত পূৰা ভালকৈ আপোনালোকে ফুল ৰেচিপিটো পাই যাব। সেইখিনি মিক্স কৰোঁ, তাৰপিছত আমি ভাজিম। চ' ৰাইজ এয়া মোৰ পিঠা হৈ আছে, আৰু লাহেকৈ মই ভাত চাত খাই বাকীখিনি কামো কৰোঁ। সেয়াই আৰু এইটো ভাল লাগে দেই, ৰঙালাও পিঠাটো এবাৰ বনাই খাব, বহুত টেষ্টি লাগে, একদম চফ্ট হয়, অকণমান ক্ৰাঞ্চি হয়। ইয়াতে মই লাষ্টত অকণমান বেকিং চ'ডা ইউজ কৰিছোঁ, সেইটো মানে ভিডিঅ'ত শ্বুট কৰা নহ'ল। চ' বাকী কিন্তু খাই একদম মজা লাগে, খাই চাব। এইটো মই মোৰ মাৰ পৰা শিকিছোঁ। চ' ব'লক এতিয়া বাকীখিনিও বনাই থাকোঁ। চ' ৰাইজ এয়া আমাৰ ৰঙালাও পিঠা ৰেডি। খাই যে কেনে টেষ্টি লাগিছে, এখন মই খাই মানে মই অলৰেডি বনাইছোঁ আৰু খাই আছোঁ। খাই বহুত টেষ্টি লাগিছে, একদম ক্ৰাঞ্চি আৰু ভিতৰটো পূৰা চফ্ট। এবাৰ বনাই চাব, শ্বৰ্টছত পূৰা আপোনালোকে ডিটেইলছত পাই যাব। এতিয়া ব'লক বাকীবোৰ পিঠাও বনোৱা ষ্টাৰ্ট কৰোঁ। চ' ৰাইজ নেক্সট বনাই আছোঁ ইয়াত ঘিলা পিঠা। তেল গৰম দিছোঁ, এইপিনে ঘিলা পিঠা। আজি একদম পাকৰ অৱস্থা বেয়া, চব কৰি মেলি চাফা কৰিম। এটা হিচাপত বনাই আছোঁ। ঘিলা পিঠা মই বহুত ভাল পাওঁ। চ' আৰু ফেনী পিঠাটো কালি পুৱাই বনাম। কিছুমান বস্তু গৰম গৰম ভাল লাগে, ঘিলা পিঠা চিলা পিঠা এইবিলাক বনাই। ফেনী পিঠাটো কালি বনাম। চ' ৰাইজ এয়া আমাৰ ঘিলা পিঠা একদম ৰেডি হৈ গ'ল। ইমান ধুনীয়াকৈ ফুলিছে ন, বহুত ভাল লাগিছে বোলে। মই কি কওঁ আৰু, মই বনাই বহুত ভাল পাওঁ, ৰাইচ বনাই বহুত ভাল পাওঁ। চ' ব'লক এতিয়া বাকীবোৰ কাম আৰম্ভ কৰোঁ। চ' ৰাইজ এয়া হ'ল আমাৰ পিঠা, এইটো হৈ গ'ল। ইমান ধুনীয়া লাগিছে ন দেখাত। চ' এয়া হৈ গ'ল, এতিয়া বনাই আছোঁ আকৌ নেক্সট। তাৰ আগত মই অকণমান বজাৰ যাই আহোঁ, অকণমান বস্তু কিনি আনো মানে ৰাতিৰ কাৰণে, তাৰপিছত বনাই আছোঁ বাকীখিনি। মানে একদম মজা লাগিছে ন, মই অকলে গান লগাই এতিয়াৰ পৰা বনায়ে আছোঁ। মানে ফেভৰেট টাইম হয় এইখিনি টাইম মানে। চ' ৰাইজ ইয়াতে বনাই আছোঁ টেকেলি পিঠা, আৰু বতৰ চাওক। হেপী বিহু গাইজ। চ' ৰাইজ এয়া হৈছে চুঙা পিঠা। এইটো মই বনোৱা নাই দেই, এইটো মই পাইছোঁ। চ' এতিয়া এইটো কাট কৰিব লাগে। চ' ৰাইজ চুঙা পিঠা এতিয়া আমি কাটিম আৰু দেখুৱাই আছোঁ কেনেকুৱা ওলায়। চ' ৰাইজ এয়া হৈছে চুঙা পিঠা, ধুনীয়া।
ৰাইজ এইপিনে হৈ আছে ফেনি পিঠা আৰু এইপিনে হৈ আছে কেটেলি পিঠা আৰু আমাৰ ৰেডি একদম আৰু হাই ৰাইজ ভোগালী বিহুৰ অলেখ শুভেচ্ছা জনালোঁ হেপী ভোগালী বিহু টু অল অফ ইউ আৰু এইবাৰ উৰুকা যিহেতু মঙলবাৰ পৰিলে সেইকাৰণে উৰুকাৰ দিনা বিশেষকৈ আয়োজন নকৰিলোঁ একদম চিম্পল আৰু আজি একচুৱেলি পিঠা পনা বনাই এতিয়া মই বাছ ৰেডি হৈছোঁ আৰু দেখুৱাবৰ কাৰণে কিমান কিমান পিঠা বনাইছোঁ আৰু এতিয়া জল্দি মানে পেক চেক কৰি মই কিয় ঘৰ নাযাওঁ কৈছিলোঁ ন একচুৱেলি মই ঘৰত ফুৰিব যাই আছোঁ চ' সেইকাৰণে মই বিহুত ঘৰ যাব নোৱাৰিলোঁ কাৰণ আজি ট্ৰেইন আছে চ' ফটাফট একদম ৰেডি হৈ যাওঁ আগত বস্তুখিনি শ্বুট কৰিম তাৰপিছত দেখুৱাই আছোঁ ক'ত যাম সেইটো আপোনালোকে নেক্সট ভ্লগত গম পাব বাট এইটো ভ্লগত যিহেতু এইটো বিহুৰ ভ্লগ হয় চ' সেইকাৰণে দেখুৱাই আছোঁ মই কি পিঠা বনাইছোঁ আগত একদম তৈয়াৰী কৰি লওঁ পূৰা একদম সজাই মেলি তাৰপিছত আপোনালোক লগ পাই আছোঁ আপোনালোকৰ বিহু কেনেকুৱা কটাইছে কমেণ্টত জনাব নাপাহৰিব ঠিক আছে চ' ব'লক বস্তুখিনি মানে কি কৰোঁ সজোৱা ষ্টাৰ্ট দিওঁ হাই ৰাইজ চ' বিহু বুলি অকণমান মই ৰেডি চেডি হ'লোঁ আৰু একদম চিম্পল একদম মেখেলা চাদৰ পিন্ধিছোঁ আৰু বাছ এতিয়া মই বাকীখিনি দেখুৱাই আছোঁ ভাল লাগিছে ন বিহু বুলি ক'লে অকণমান মানে নিজৰ লুকটো ভাল লাগে আৰু চ' টাইম নাই মোৰ লগত বাট মোক চাওক নাই তাৰপিছত এটা কৰিয়ে আছোঁ উপায় নাই চ' বোলো এতিয়া বাকীখিনি দেখুৱাই আছোঁ কেনেকুৱা লাগিছে মোক কমেণ্টত জনাব দেই ৰাইজ এয়া হৈছে মোৰ ভোগালীৰ আজিৰ আয়োজন আৰু এতিয়া মই দেখুৱাই আছোঁ মই কি বনাইছোঁ প্ৰত্যেক বিধৰ নাম কৈ আছোঁ আৰু তাৰপিছত মই জল্দি ৰেডি হৈ যাম কেনেকুৱা লাগিছে জনাব হা কমেণ্টত জনাব নাপাৰিব যে মই মানে এইখিনি কম টাইমৰ ভিতৰত বনাইছোঁ মই একচুৱেলি আৰু বহুত বনাওঁ মা লাগিলেতো লগত আৰু মানে মই আৰু মা মেলি বহুত বনাওঁ ৰাইজ জল্দিত এইখিনি বনাইছোঁ আৰু বাট দেখুৱাই আছোঁ মই কি বনাইছোঁ চ' ৰাইজ এয়া হৈছে চেনিত দিয়া তেল পিঠা এয়া হৈছে ঘিলা পিঠা এয়া হৈছে ৰঙালৰ পিঠা এয়া হৈছে ফেনি পিঠা এয়া হৈছে এইটোক আমাৰ পিনে হাজৰ পিঠা কয় মানে ভিতৰত ক্ষীৰ আছে এইটো হৈছে পাতি চেপ্তা ইয়াৰ ভিতৰত ক্ষীৰ আছে এয়া হৈছে কেটেলি পিঠা যিটো ভিতৰত ক্ষীৰ আছে এয়া বৰা চাউলৰ পিঠা তাৰপিছত এয়া হৈছে গাখীৰত দিয়া আঙুলি পিঠা নাৰিকলৰ লাৰু এইটো গুড় আৰু পিঠাগুড়ি যে সেয়া লাৰু এয়া হৈছে আপোনাৰ কি কয় এইটো ভাপত দিয়া নাৰিকলৰ লাৰু এইটো ভাপত দিয়া নাৰিকল লাৰু এইটো গুড় আৰু পিঠাগুড়ি লাৰু তিলৰ লাৰু চুঙা পিঠা এইটো মই বনোৱা নাই দেই ৰাইজ এইটো মই বনোৱা নাই চুঙা পিঠাটো আৰু ইপিনে হৈছে ক্ৰীম এয়া হৈছে মিঠা দৈ চিৰা আৰু এয়া হৈছে গুড় চ' এয়া মোৰ সম্পূৰ্ণ ভোগালীৰ আয়োজন গাইজ কেনেকুৱা লাগিছে কমেণ্টত জনাব নাপাহৰিব বাইদেউ বেছি ভাপা পিঠাটো চাওক না এবাৰ ইমান ধুনীয়া ভিতৰত ক্ষীৰ আছে চ' ৰাইজ এয়াই আছিল মোৰ ভোগালী স্পেচিয়েল ভ্লগ চ' কেনেকুৱা লাগিছে কমেণ্টত জনাব আৰু ভাল লাগিলে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব বাইদেউ হেপী ভোগালী বিহু টু অল অফ ইউ ভোগালী বিহুৰ হাৰ্দিক শুভেচ্ছা আৰু কি ক'ম ভোগালী বিহুৰ শুভকামনা জনালোঁ চ' বছৰটো যাতে এনেকৈ ভালকৈ যায় চবৰে সেয়া কামনা কৰিলোঁ নিগেটিভিটিবোৰ দূৰত যায় যাতে মানুহৰ সেয়া চবতকৈ ইম্পৰ্টেণ্ট চ' সেয়াই বাকী আপোনালোকে চবেই বিহু এনজয় কৰক এতিয়া মোৰো ট্ৰেইন আছে চ' মই ফটাফট যাওঁ অকণমান স্পা কৰি কিনে আহি ৰেডি হ'ম আৰু নেক্সট ক'ত যাই আছোঁ আপোনালোক দেখাই আছোঁ নেক্সট ভ্লগত চাব চ' আজিৰ ভ্লগটো ইমানেই ভাল লাগিলে ক'লেও লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু পিঠা চিঠা বনাওক ইয়াৰ যদি কিবা ৰেচিপি লাগে মোক কমেণ্ট কৰিব মই ডেফিনেটলি পিঠাৰ ৰেচিপি পিছত আপোনালোকৰ লগত শ্বেয়াৰ কৰিম এইবাৰ যিহেতু দৌৰাদৌৰিকৈ বনাইছোঁ সেইকাৰণে বহুত টাইম ভিডিঅ' কৰিবই পৰা নাছিলোঁ যিখিনি পাৰিছোঁ মই কৰিছোঁ ভিডিঅ' আৰু এইবাৰ ঘৰ মিছ কৰিলোঁ কিন্তু উপায় নাই কাৰণ মই আজি ঘৰ যাবই নোৱাৰোঁ কাৰণ আমাৰ আজি যাবলৈ লাগিব চ' মাও মানা কৰিলে সেয়াই আৰু চ' বাকী লগ পাই আছোঁ নেক্সট ভিডিঅ'ত তেতিয়ালৈকে ভালকৈ থাকক টেক কেয়াৰ গাইজ কি ক'ম আৰু বাই বাই